সকলো দৰ্শক তথা শ্ৰোতালৈ আমাৰ হিয়া ভৰা উলগ তথা সালাম জনাই ইনশাআল্লাহ আমাৰ ধাৰাবাহিকতাৰ আজিৰ 755 নং খণ্ডটি আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছোঁ এটি নতুন বিষয়ৰ চৰ্চালৈ। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ তথা আহ্বান জনাম, আমি যেহেতু কৈ আহিছোঁ গৰিষ্ঠ সংখ্যক ট্ৰেডিশ্যনেল অনুবাদেই কৌশলগতভাৱে টেম্পাৰিং কৰি ৰখা গৈছে, কোৰাণ মজিদৰ মূল বাৰ্তা মানুহক বুজিবলৈ দিয়া নাই। এই বিষয়টি আগত ৰাখিয়ে আপোনালোকৰ প্ৰতি আহ্বান থাকিব, যেহেতু আমি যিসমূহ চৰ্চা যিসমূহ অনুবাদৰ বিষয়বস্তু আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ, তেনেধৰণৰ অনুবাদ সাধাৰণ ট্ৰেডিশ্যনেল অনুবাদত পোৱা নাযায়। সেয়েহে আমি উপস্থাপন কৰা বিষয় তথা ট্ৰেডিশ্যনেল অনুবাদত থকা দুয়োটা বিষয় আপোনালোকে খুব ধীৰ সুস্থিৰে চিন্তা চৰ্চা কৰক, বিবেচনা কৰক, প্ৰাসংগিকতা চাওক, বাস্তৱতা চাওক, তাৰ পাছত আপোনালোকৰ বিবেকে যোনটো অনুবাদেই শুদ্ধ বুলি বিবেচিত কৰে তাক আপোনালোকে গ্ৰহণ কৰক। আমাৰ প্ৰচাৰৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে কাকো জোৰ জবস্তি কৰা নহয়। আমি সদায় কৈছোঁ যে কাকো অন্ধভাৱে অনুসৰণ কৰিব নালাগে, নিজৰ বিবেকক আমি প্ৰাধান্য দিবই লাগিব। এনেধৰণৰ টেম্পাৰিং কৰা ট্ৰেডিশ্যনেল অনুবাদৰ যেহেতু আমিও বলি হৈছিলোঁ, গতিকে মূল দৰ্শন আমি বহু সময়ত বুজিব পৰা নাছিলোঁ। এই কথা আমি স্বীকাৰ কৰোঁ, নিজৰো ভুল হৈছিল বা বহু সময়ত আমি ভিডিঅ' আকাৰেও আপোনালোকৰ মাজত বহুতো বিষয় লৈ আনিছিলোঁ। সেয়েহে আমি আপোনালোকৰ প্ৰতি আহ্বান থাকিব, আমাৰ যিসমূহ লেটেষ্ট আপডেট থাকিব সেইসমূহকহে আপোনালোকে সন্মুখত ৰাখি বিষয়বস্তুৰ চিন্তা চৰ্চা তথা বিবেচনা কৰিব। আৰু এই বিবেচনা কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদ অধ্যয়ন কৰাৰ ক্ষেত্ৰত যি প্ৰসংগৰ কথাটো গুৰুত্ব দিছে, ৱাৰাত্তিলিল কুৰআনা তাৰতিলা বুলি কৈছে, গতিকে কনটেক্সট আৰু কণ্টেণ্ট যাতে কোনেও এৰি আল্লাহৰ আয়াতক লৈ চিন্তা চৰ্চা নকৰে, আৰু চিন্তা চৰ্চাৰ ফলত যিটো বিষয় আমি বিবেচনা কৰিবলৈ চাম তাৰ বাস্তৱতা তথা প্ৰাসংগিকতা আছেনে নাই এই দিশটো আমি চিন্তাৰ আওতালৈ আনিব লাগে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, ধাৰাবাহিকতাৰ আজিৰ 755 নং খণ্ডটিত আমি আপোনালোকৰ মাজত চৰ্চা কৰিব বিচাৰিছোঁ এটি খুব কমন বিষয়, যাক আমি ইণ্টাৰেষ্ট বা সুদ বুলি কওঁ। আল্লাহৰ কিতাবে এই বিশেষ শব্দটোক আৰ ৰিবা বুলি কোৰাণ মজিদত উল্লেখ কৰিছে। আৰ ৰিবাৰ ট্ৰেডিশ্যনেল অনুবাদ ইণ্টাৰেষ্ট বা সুদ বুলি কোৱা গৈছে, যাৰ বাবে প্ৰচলিত ইছলাম ধৰ্মত সুদ একেবাৰে হাৰাম বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। এতিয়া আমাৰ আলোচনাৰ দ্বাৰা আমি কাকো সুদ খাবলৈও উৎসাহিত নকৰোঁ বা সুদ নাখাবলৈও আমি ক'ব বিচৰা নাই। আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে প্ৰকৃততে আৰ ৰিবাৰ অৰ্থ পৃথিৱীৰ টকা পইচাৰ বিনিময়ত কৰা লেনদেনৰ সুদ হয় নে ই আন কোনো বিষয় আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক বুজাইছে। সেই দিশটো চৰ্চা কৰিবৰ বাবে আমি কোৰাণ মজিদৰ বিশেষভাৱে 2 নং সূৰা আল বাকাৰাৰ 275 পৰা 279 নং আয়াতকেইটি আমি খুব ধীৰ সুস্থিৰে বুজাৰ চেষ্টা কৰিব লাগিব। তেতিয়াহে প্ৰকৃততে এই আৰ ৰিবাই আমাৰ টকা পইচাৰ বিনিময়ৰ লেনদেন বুজাইছে নে আন কোনো বিষয়ক বুজাইছে, আৰ ৰিবাৰ ডিক্সনেৰী মিনিং কি, ইয়াৰ লগাত কি, প্ৰসংগ ইয়াক কেনেধৰণে অৰ্থ বহন কৰিছে, কোৰাণ মজিদৰ আন স্থানত ইয়াক কেনেধৰণে কৈছে ইত্যাদি বিষয়সমূহ আমাৰ চিন্তা চৰ্চাৰ আওতালৈ আনিব লাগিব, যদিহে আমি আয়াতৰ মূল দৰ্শন বুজিবৰ বাবে চেষ্টা কৰোঁ। এতিয়া কথা হৈছে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ স্পষ্ট কৰিছোঁ, সুদ বা ইণ্টাৰেষ্ট টকা পইচাৰ সৈতে জড়িত এটি বিষয়, কিন্তু কোৰাণ মজিদত ব্যৱহাৰ হোৱা শব্দ আৰু ৰিবাৰ অৰ্থ পৃথিৱীত টকা পইচাৰ লেনদেনৰ সৈতে জড়িত কোনো বিষয় নহয়। ৰিবা শব্দই প্ৰকৃততে সম্পূৰ্ণ এক পৃথক বিষয়ৰ ওপৰতহে আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত আমাক নিৰ্দেশনা দিছে। সেই দিশটো আমি বুজাৰ বাবে কোৰাণ মজিদৰ আয়াতৰ পৰাই আমি বুজিব লাগিব
আৰু আমি আহ্বান জনাম আমি কোরআন মজিদৰ কেইটিমান আয়াত আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰিম আপোনালোকৰ বিবেকেৰে বিষয়বস্তুসমূহ যিমান পাৰে সিমান বেছিকৈ ইয়াক চিন্তা চৰ্চা তথা গৱেষণা কৰি ইয়াৰ মূল দৰ্শন বুজাৰ বাবে আহক আমি প্ৰত্যেকে চেষ্টা কৰোঁ এতিয়া প্ৰিয় দৰ্শকবৃন্দ আমি কিছু ফাণ্ডামেণ্টেল কথা সদায় আমি কোরআন মজিদ অধ্যয়ন কৰাৰ সময়ত আমি আমাৰ মাইণ্ডত ৰাখিব লাগিব কোরআন মজিদ কোনো সাধাৰণ মানুহে লিখা কিতাপ নহয় ই ৰিভিল হোৱা কিতাপ এই কিতাপৰ মূল দৰ্শন হৈছে মানুহৰ নফস পিউৰিফাই কৰা কোরআন মজিদ প্ৰকৃততে এখন নফসিয়াতি গ্ৰন্থ ই সদায় সাইকোলজি পিউৰিফিকেশ্যনৰ ওপৰত কথা পাতে এই মূল বিষয়টো যাতে আমি আমাৰ চিন্তা চৰ্চাৰ মাজত আমি সদায় ৰাখোঁ কোরআন মজিদে বিশেষভাৱে ব্যাজ্যিকতাৰ ওপৰত বিশেষ কথা বতৰা নাপাতে কিন্তু দেখা গৈছে যে আমাৰ ট্ৰেডিশনেল অনুবাদে গৰিষ্ঠ সংখ্যক বিষয়ে ইয়াক বাহ্যিকতাৰ দিশলৈ লৈ গৈছে যাৰ বাবে ইয়াৰ যি নফসিয়াতি বিষয়টো লুপ্ত হৈ আছে সেয়েহে ৰিবাক সুদলৈ অনুবাদ কৰিছে সুদ এটি ব্যাজ্যিকতাৰ বিষয় পৃথিৱীৰ টকা পইচাৰ লেনদেনৰ বিনিময়ত হোৱা এটি বিষয় কিন্তু আৰু ৰিবাই প্ৰকৃততে তেনে ধৰণৰ ব্যাজ্যিকতাৰ বিষয়ক আলোচনা কৰা নাই বৰং এক নফসিয়াতি বিষয়ক লৈহে আল্লাহ সুবহানাহু ওয়া তাআলাই ইয়াত কথা পাতিছে আমি বুজাৰ চেষ্টা কৰিব লাগিব প্ৰিয় দৰ্শকবৃন্দ কোরআনে মানৱ জাতিৰ মাইণ্ড পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাক পথৰ নিৰ্দেশনা দিয়ে অৰ্থাৎ কোরআন হৈছে আমাৰ মাইণ্ডৰ গাইডলাইন্স ই মেণ্টেল ডিৰেকশ্যন দেখুৱায় আমি আৰম্ভণিতে এই কথাখিনি এইভাবেই কৈছোঁ যেহেতু কোরআন মজিদ এখন নফসিয়াতি গ্ৰন্থ হয় আমাৰ নফস পিউৰিফাই কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াত কথা বতৰা কয় এতিয়া আল্লাহৰ উদ্দেশ্যই হৈছে মাইণ্ড কিয় পিছ কৰাব লাগে মাইণ্ড পিছ কৰা মূল উদ্দেশ্যটো হৈছে যাতে মানুহ ব্যক্তিগতভাৱে পাৰিবাৰিকভাৱে সামাজিকভাৱে যাতে পৃথিৱীত শান্তিত থাকিব পাৰে যাতে মাইণ্ডৰ মাজত কোনো ধৰণৰ জুই জ্বলি নাথাকে অশান্তিত যাতে মানুহ থাকিব নালাগে সেইভাবে আল্লাহ সুবহানাহু ওয়া তাআলাই এই মেণ্টেল গাইডলাইন্সৰ কিতাপ হিচাপে কোরআন মজিদ আমাৰ বাবে প্ৰেৰণ কৰিছে আমি জানো টকা পইচা ধন সম্পত্তিয়ে মানুহক কেতিয়াও প্ৰকৃত শান্তি দিব নোৱাৰে এই শান্তি শব্দটোৱে প্ৰকৃততে ইয়া আইয়ুহাল্লাযিনা আমানু আমানৰ পৰা আহিছে শান্তি নিৰাপত্তা এতিয়া কথা হৈছে যেহেতু আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহৰ মাইণ্ড পিউৰিফিকেশ্যন কৰাৰ বাবে আমাক গাইডলাইন্স দেখুৱায় অৰ্থাৎ আল্লাহৰ গাইডলাইন্স ব্যাজ্যিকতাৰ নহয় এই দিশটো খুব গুৰুত্বপূৰ্ণ দিশ আমি প্ৰত্যেকটা শান্তি কোনো ফিজিক্যাল বিষয় নহয় শান্তি হৈছে মেণ্টেল বিষয় আৰু আল্লাহৰ উদ্দেশ্যই হৈছে মানুহক শান্তিত ৰখা সমাজত শান্তিত ৰখা সকলোৰে মাজত মিলাপ্ৰীতি অব্যাহত ৰাখা কোনো কাৰো সৈতে যাতে কাজিয়া অন্যায় কৰা ব্লাড শেড কৰা ইত্যাদি যাতে নহওক মানুহ যাতে শান্তিত থাকক সেইভাবে আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদৰ দ্বাৰা মানুহক মেণ্টেল ডিৰেকশ্যন দিয়া আছে যে তোমালোকৰ চিন্তা চৰ্চা তোমালোকৰ বিবেকক কেনেকৈ তোমালোকে পৰিচালনা কৰিব লাগিব আৰু এটি মন কৰিব লগা বিষয় আছে আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহক কিয় দিছে কাৰণ মানুহেই হৈছে আল্লাহৰ একমাত্ৰ সৃষ্টি যি নিজৰ বিবেকক চিন্তা চৰ্চাৰ আওতালৈ আনি ইয়াক ভাল আৰু বেয়া পৃথক কৰিব পাৰে গতিকে আল্লাহ সুবহানাহু ওয়া তাআলাই কোরআন মজিদত বাৰম্বাৰ আয়াতক লৈ তাদাব্বুৰ কৰিবলৈ চিন্তা কৰিবৰ বাবে যে বাৰম্বাৰ কৈ আছে কিহৰ কাৰণে কৈ আছে যাতে নিজৰ বিবেক নিজৰ মাইণ্ডটোৱে কথা বতৰাবোৰ বুজি পায় সেইভাবে আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহৰ মাজলৈ এই মেণ্টেল গাইডলাইন্সৰ কোরআন মজিদ প্ৰেৰণ কৰিছে
এতিয়া কথা হৈছে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ যি আজিৰ আলোচ্য বিষয় আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ, সেই আলোচনাৰ কোৰাণ মজিদত ব্যৱহাৰ কৰা শব্দ হৈছে আৰ ৰিবা। প্ৰথমতে আমি বুজাৰ চেষ্টা কৰিব লাগিব যে এই আৰ ৰিবা শব্দই আমাক কি বুজাইছে, ইয়াৰ লগাত কি, ডিকশ্যনেৰী মিনিং কি। আমি পুনৰ আপোনালোকক স্পষ্ট কৰিছোঁ, পৃথিৱীত টকা পইচাৰ বিনিময়ত হোৱা লেনদেন, যাক আমি ইণ্টাৰেষ্ট বুলি কওঁ, সেই ইণ্টাৰেষ্ট ৰিবা শব্দৰ দ্বাৰা বুজোৱা হোৱা নাই। গতিকে ৰিবা শব্দ আমি কোৰাণৰ পৰাই বুজিব লাগিব। কোৰাণ মজিদৰ ৩ নং সূৰা আল ইমৰানৰ ১৩০ নং আয়াতত আল্লাহে ক্লিয়াৰ কৰিছে ৰিবাৰ ডেফিনেশ্যন। ইয়াত কোৱা গৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু লা তাকুলুৰ ৰিবা আদআফাম মুদাআফাত। এই যে আদআফাম মুদাআফাত বুলি যে কৈছে, এই হৈছে ৰিবাৰ অৰ্থ, অৰ্থাৎ বহু গুণে বৃদ্ধি কৰা। এতিয়া আমি পুনৰ কৈছোঁ, বিষয়বস্তু মেণ্টেল, চাইকলজিকেল। এই বহু গুণে বৃদ্ধি কৰা বিষয়টি এনেধৰণৰ হয়, আমি বুজিবৰ বাবে আমি সাধাৰণতে গ্লাছত যদি আমি কোকা কোলাৰ যদি আমি গ্লাছ এটাত ওপৰৰ পৰা ঢালি দিওঁ, আমি প্ৰত্যেকেই দেখিবলৈ পাওঁ যে কোকা কোলা অলপমান থাকে, কিন্তু তাৰ ফেনেৰে গোটেই গ্লাছটো ভৰ্তি হৈ যায়। এই ফেনখিনি প্ৰকৃততে আৰ্টিফিচিয়েল ডেভেলপমেণ্ট হয়, ই প্ৰকৃত কোকা কোলা নহয়। প্ৰকৃত কোকা কোলা সত্যটো একেবাৰে তলত থাকে, কিন্তু আৰ্টিফিচিয়েল মিছা বিষয়টোৱে গোটেই গ্লাছটো ভৰাই পেলায়। এতিয়া কথা হৈছে, আমি প্ৰত্যেকেই জানো যে মানৱ জাতিৰ চিৰশত্ৰু শয়তানে মানুহক কি কৰে, বিভিন্ন ধৰণৰ অলিক স্বপ্ন, ভুৱা সপোন দেখুৱায়। এই ভুৱা সপোন হৈছে আৰ্টিফিচিয়েল ডেভেলপমেণ্ট। বহুত কিবা কিবি মানুহৰ মাইণ্ডত চিন্তা আহে যে মই এনেধৰণৰ কৰিলে মোৰ এনেকৈ টকা পইচা হ'ব, ইত্যাদি ইত্যাদি। প্ৰত্যেকটো বিষয়তেই কেৱল শয়তানে মানুহক ভুৱা সপোন দেখুৱায়, এক্সেচিভ আৰ্টিফিচিয়েল ডেভেলপ কৰি দেখুৱায়। সেই আৰ্টিফিচিয়েল মিছা ভুৱা যিটো এক্সেচিভ ডেভেলপমেণ্ট, সেই এক্সেচিভ ডেভেলপমেণ্টটোকে প্ৰকৃততে কোৰাণ মজিদত ৰিবা বুলি কৈছে। আয়াত চৰ্চা কৰিলে ইনশাআল্লাহ কথা বতৰাবোৰ স্পষ্ট হ'ব। এতিয়া কথা হৈছে যে ৰিবাৰ বাবে আমি আপোনালোকক ইনশাআল্লাহ লৈ যাম কোৰাণ মজিদৰ ২ নং সূৰা আল বাকাৰাৰ ২৭৫ৰ পৰা ২৭৯ নং আয়াতকেইটি আমি চৰ্চা কৰিব লাগিব নিশ্চিতভাৱে, যে ৰিবাৰ অৰ্থ আমি বাস্তৱতাৰে বুজিবৰ বাবে। আমি পুনৰ কৈছোঁ, আল ইমৰানৰ ৩ নং সূৰাৰ ৩১ নং আয়াতত ৰিবাক আল্লাহে ডিফাইন কৰিছে যে এক্সেচিভ, বহুত বেছি আৰ্টিফিচিয়েল। আৰু সেই ভুৱা যি আৰ্টিফিচিয়েল ডেভেলপমেণ্টৰ বিষয়টো শয়তানে যে মানুহৰ মাইণ্ডত দি থাকে, তাৰ পৰা আঁতৰিবলৈ কৈছে। মূল কথাটো হৈছে সেইটোৱেই। গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোৰাণ মজিদৰ ২ নং সূৰা আল বাকাৰাৰ ২৭৫ নং আয়াতটিৰ মাজলৈ। বিস্মি আল্লাহ আর ৰহমান আর ৰাহিম। ২৭৫ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই এনেধৰণে কৈছে যে আল্লাযীনা ইয়াকুলুনা ৰিবা লা ইয়াকুমুনা ইল্লা কামা ইয়াকুমু আল্লাযীনা ইয়াতাখাব্বাতুহুশ শাইতান মিনাল মাসি যালিকা বিআন্নাহুম ক্বালু ইন্নামা আল বাইউ মিসলু আর রিবা ওয়া আহাল্লাল্লাহু আল বাই ওয়া হাররামা আর রিবা ফামান জাআহু মাউইযাতুম মির রাব্বিহি ফান্তাহা ফালাহু মা সালাফা ওয়া আমরুহু ইলাল্লাহি ওয়া মান আদা ফাউলাইকা আসহাবুন নার হুম ফিহা খালিদুন।
প্ৰিয় দৰ্শকবৃন্দ, এই 275 নং আয়াতৰ অসমীয়া অনুবাদ এনেধৰণে কৈছে যে যিসকলে সুদ খায়, চাওক ৰিবাক সুদ খোৱা বুলি কৈ আছে, সিহঁতে সেই ব্যক্তিৰ দৰে কবৰৰ পৰা উঠিব যাক শয়তানে স্পৰ্শ কৰি বলিয়া বনায়। এইটো এইবাবেই যে সিহঁতে কয় ব্যৱসায় বাণিজ্য সুতৰ দৰেই, অথচ আল্লাহে ব্যৱসায় বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ পৰা উপদেশ অহাৰ পিছত বিৰত হ'ল, তেন্তে অতীতত যি হৈছে সেয়াই তাৰ বাবে ইচ্ছাধীন আৰু তাৰ হিচাপ নিকাচ আল্লাহৰ ওচৰত। আৰু যিসকলে অমান্য কৰি উভতি যাব সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ'ব। প্ৰিয় দৰ্শকবৃন্দ, আমি স্পষ্ট কৰিছোঁ 275 নং আয়াতত আল্লাহৰ মূল মেছেজ ইয়াত গোপন হৈ গৈছে। অসমীয়া বা ইংৰাজীৰ এই অৰ্থ তাৰ মূল বাস্তৱতাৰ অৰ্থ নহয়, মূল বাৰ্তা নহয়। গতিকে আহক কি কৈছে আমি চোৱাৰ বাবে চেষ্টা কৰোঁ। ইয়াত কৈছে যে আল্লাযিনা ইয়াকুলুনা আৰ-ৰিবা। ইয়াত আমি দুটি শব্দ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম। এটি হৈছে ইয়াকুলু আৰু ৰিবাৰ বিষয়ে ইতিমধ্যে আমি কৈছোঁৱে যে শয়তানৰ আহিব বিষয়টো, শয়তানে মানুহক যিবোৰ ফলছ সপোন দেখুৱাই তাৰ পৰা আঁতৰাৰ কথা কৈছে। এতিয়া ইয়াকুলুনা আয়াতত ইয়াকুলুনা হৈছে ইমপাৰফেক্ট ভাৰ্ব। খুব আমি মনোযোগেৰে বিষয়টো আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইমপাৰফেক্ট ভাৰ্ব এই শব্দই প্ৰকৃততে কোনো ভাত, ৰুটি, মাছ, মাংস ইত্যাদি খোৱাৰ বিষয়ে বুজোৱা নাই, ৰিবা খোৱাৰ কথা কৈছে। মন কৰিব, প্ৰথম কথাটো হৈছে ৰিবা খোৱাৰ কথা আহিছে। যদি ৰিবাৰ অৰ্থ আমি সুদ বুলিয়ে লওঁ, কাৰোবাৰ পৰা টকা পইচা লৈ আমি কেৱল ভাত, মাছ, মাংস মুখেৰে নাখাম, তাৰ দ্বাৰা আমি বহুত কাম কৰিব পাৰোঁ, ইয়াৰ প্ৰাসংগিকতা নাই এনেধৰণৰ অনুবাদৰ। গতিকে ইয়াকুলুনা শব্দটি ইমপাৰফেক্ট ভাৰ্ব, ইয়াৰ দ্বাৰা কোনো বস্তু ভক্ষণ কৰাক বুজোৱা হোৱা নাই। প্ৰকৃততে ই বিবেকৰ খাদ্য বুজাইছে। মন কৰিব, ফুড ফৰ থটছ, যাক আমি চিন্তাৰ খোৰাক বুলি কওঁ। মাইণ্ডৰ যিটো চিন্তা, বিবেকৰ চিন্তা, যিটো থট, সেই থটটোক, সেই চিন্তাটোৰ বিষয়েহে ইয়াকুলুনা শব্দৰ দ্বাৰা বুজোৱা গৈছে। মুখেৰে কিবা ভক্ষণ কৰাৰ কথা ইয়াত কোৱা হোৱা নাই। বিষয়টো আমি বুজাৰ চেষ্টা কৰিব লাগিব আয়াতৰ প্ৰসংগৰ পৰাই। মানুহে সাধাৰণতে প্ৰকৃত বাস্তৱতাৰ পৰা আঁতৰি পৃথিৱীৰ ভোগবিলাকৰ বহুত সপোন দেখে। বিভিন্ন ধৰণৰ শয়তানে মনত আশা আকাংক্ষা পৃথিৱীৰ ভোগ কৰাক লৈ দেখুৱাব। বিভিন্ন প্ৰকাৰে মানুহে বিভিন্ন টকা পইচা ধাৰ লৈ, লোন লৈ বহুতো কাম কৰিবলৈ যায়, কিন্তু আল্টিমেট ফেইলাৰ হৈ তেওঁ জীৱন ধ্বংস হৈ যায়। এনেধৰণৰ বিপদৰ পৰা হাত সাৰিবৰ বাবে প্ৰকৃততে ইয়াকুলুনা শব্দটি মুখেৰে নহয়, শয়তানৰ এনেধৰণৰ যিবোৰ আৰ্টিফিচিয়েল ভুৱা কথা বতৰাবোৰ দিয়ে, সেইবোৰ তোমালোকৰ মাইণ্ডছ অফ থটছত কেতিয়াও নানিবা। তোমালোকৰ বিবেকক তোমালোকে ইয়াক প্ৰাধান্য নিদিবা। এই কথাটোহে কৈছে আল্লাযিনা ইয়াকুলুনা আৰ-ৰিবা, যিসকলে এনেধৰণৰ শয়তানৰ অতিৰিক্ত ডেভেলপমেণ্টৰ কথা বতৰাসমূহ যিসকলে মাইণ্ডত লয়, লা ইয়াকুমু, সিহঁতে জীৱনত কেতিয়াও স্থিতি ল'ব নোৱাৰে, জীৱনটো কেতিয়াও যথাযথভাৱে কায়েম কৰিব নোৱাৰে। মন কৰিব, যিসকলে শয়তানৰ এনেধৰণৰ প্ৰৰোচনাত পৰি যায়, তেওঁলোকে জীৱনত যথাযথভাৱে কেতিয়াও চাবিত কৰিব নোৱাৰে লাইফটো। ইল্লা এক্সেপ্ট কামা ইয়াকুমু, যি ধৰণে প্ৰতিষ্ঠা কৰে আল্লাজি ইয়াতাখাব্বাতুহু, যিজনক প্ৰৰোচনাত পেলায় আছ-শয়তান, শয়তানে যিজনক প্ৰৰোচনাত পেলায়, শয়তানৰ বশৱৰ্তী হৈহে তেওঁ পৃথিৱীখনত নিজৰ স্থিতি ৰাখিব। তেওঁ কিন্তু প্ৰকৃততে শান্তিৰে কেতিয়াও নিজৰ স্থিতি ৰাখিব নোৱাৰে। বিষয়বস্তুৰ প্ৰসংগ হৈছে শয়তানৰ এভিল থটছৰ পৰা আমাক আঁতৰি থাকিবলৈ কৈছে। আছ-শয়তান মিনাল মাছি, শয়তানে তেওঁলোকক জালত পেলাই দিয়ে।
পেলাই দি তেওঁলোকৰ গোটেই জীৱন তেওঁলোকক অৱস্থা বেয়া কৰি ৰাখিব। তেনেধৰণে পৃথিৱীত স্থিতি হৈ থাকিব পাৰিব যদিহে শয়তানৰ এনেধৰণৰ অচুৱাচৰ ভুৱা আশাৰ সমূহ নিজৰ মাইণ্ডত লৈ তেওঁলোকে আগবাঢ়ি যায়। বিআন্নাহুম কালু ইন্নামা আল বাইউ মিছলু আর রিবা। মন কৰিব, ইয়াত আৰু এটি বিষয় আছে, আল বাই। আল বাই ট্ৰেডিশ্যনেল অনুবাদে বিজনেছ, ব্যৱসায় বুলি অনুবাদ কৰিছে। প্ৰসংগই সেই কথা কোৱা নাই। 22 নং সূৰাৰ 40 নং আয়াতত আল বাই শব্দ ব্যৱহাৰ কৰিছে। আপোনালোকে চাব, তাক গীৰ্জা ঘৰ বুলি অনুবাদ কৰা গৈছে। অৰ্থাৎ আল বাই শব্দৰ দ্বাৰা কোনো এটি বিষয়ক লৈ মানুহে যিটো মছৱাৰা কৰে বুলি কয়, নিজৰ পৰিসীমাৰ ভিতৰত থাকি আলোচনা বিলোচনা কৰাটোকে প্ৰকৃততে আল বাই বুলি কৈ আছে। গীৰ্জা ঘৰত তেনেধৰণৰে ভৱিষ্যতৰ কাৰ্যপন্থা ইত্যাদি বিষয়বস্তুক লৈ মানুহৰ মাজত আলোচনা হয়। গতিকে সেই দৃষ্টিভংগীৰে আল বায়ে ইয়াত কেতিয়াও ব্যৱসায় বা বিজনেছ বুজোৱা নাই, বৰং মানুহে ভৱিষ্যতলৈ কৰিব লগা কোনো ধৰণৰ যিকোনো ব্যক্তিগত বা সামাজিক কামক এক আলোচনা বিলোচনাৰ মাজলৈ অনাটোকে আল বাই বুলি কৈ আছে। 22 নং সূৰা 40 নং আয়াতৰ আমি ৰেফাৰেঞ্চ দাঙি ধৰিছোঁ। বিআন্নাহুম, এই লোকসকলে শয়তানৰ প্ৰৰোচনাত যিসকলে অচুৱাচৰ পাল্লাত পৰে, তেওঁলোকে যিহেতু নিজৰ জীৱনটো ভাল ধৰণে স্থিতি দিব নোৱাৰে, তেওঁলোকে কয় যে ইন্নামা আল বাইউ মিছলু আর রিবা। সিহঁতে কয় এনেধৰণৰ আলোচনা বিলোচনা আৰু ৰিবা, অতিৰিক্তভাৱে এক্সেচিভ যিটো ডেভেলপমেণ্টছৰ থটছ, এই বিষয়টো একেই বুলি কয়। ইয়াত ব্যৱসায় নহয়। কিন্তু আল্লাহে কৈছে আহাল্লা আল্লাহু আল বাই, আল্লাহে এনেধৰণৰ আলোচনা বিলোচনাটো কিন্তু বৈধ কৰিছে, হালাল কৰিছে। ৱা হাৰামা আর ৰিবা, আৰু ৰিবাক হাৰাম কৰিছে। অৰ্থাৎ শয়তানৰ যি প্ৰৰোচনাৰ উচুৱাচৰৰ ভুৱা ৰঙীন সপোনবোৰ আল্লাহ সুবহানাহু তাআলাই কিন্তু হাৰাম কৰিছে। ফামান জাআহু মাউইজাতু মিৰ ৰাব্বিহি, গতিকে যাৰ ওচৰতে তেওঁৰ ৰবৰ ফালৰ পৰা তেওঁৰ প্ৰতি ৱাজ আহিব, মন কৰিব, আল্লাহে বুজাই থাকিব, যি লাগি থাকিব আৰ ৰহমান আল্লামাল কোৰআন, এইটো আমি পাহৰি গ'লে নহ'ব। গতিকে যাৰ ওচৰত আল্লাহৰ ফালৰ পৰা এনেধৰণৰ উপদেশ আহিব, ৱাজ আহিব, ফান্তাহা ফালাহু মা সালাফা ওয়া আমৰুহু ইলাল্লাহি ওয়ামান আদা ফাউলাইকা আসহাবুন নাৰ। গতিকে মানুহৰ যিটো হেবিট হৈ যায় এনেধৰণৰ শয়তানৰ অচুৱাচৰ, শয়তানৰ ভুৱা আশাৰ বলি হোৱা মানুহৰ যিহেতু এটি চৰিত্ৰলৈ পৰিৱৰ্তন হয়, এনেধৰণৰ যদি ৰিপিটেডলি তেওঁ কৰিয়ে থাকে, তেতিয়াহ'লে তেওঁ কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব জীৱনত, তেওঁ কেতিয়াও সঠিকভাৱে স্থিতি লাভ কৰিব নোৱাৰিব। ফাউলাইকা আসহাবুন নাৰ, আৰু সিহঁতিয়ে হ'ব আসহাবুন নাৰ। পৃথিৱীতে সিহঁতে কি হ'ব? নাৰ শব্দ ইয়াত জাহান্নামৰ জুইৰ কোনো কথা বুজোৱা নাই। শয়তানৰ অচুৱাচত পৰি যেতিয়া দেউলীয়া হ'ব, মানুহৰ ধাৰ যেতিয়া মাৰিব নোৱাৰা হ'ব, তেওঁ নিজৰ মাইণ্ড জ্বলি থাকিব, জুইৰ মাজত থাকিব। হুম ফিহা খালিদুন, আৰু ইয়াৰ পৰা উদ্ধাৰ নাপায়, চিৰদিনৰ বাবে সিহঁত তেনেধৰণেই থাকিব লাগিব। তাৰ ঠিক পৰৱৰ্তী 276 নং আয়াতটো যদি আমি চাওঁ, ইয়াত কৈছে যে ইয়ামহাকুল্লাহু আর রিবা ওয়া ইউরবি আস-সাদাকাত। ইয়ামহাকুল্লাহু, আল্লাহে কিন্তু একেবাৰে ডেষ্ট্ৰয় কৰি দিয়ে, ধ্বংস কৰি দিয়ে। আর রিবা, শয়তানৰ এনেধৰণৰ প্ৰৰোচনাবোৰ আল্লাহে ধ্বংস কৰি দিয়ে। ওয়া ইউরবি আস-সাদাকাত, আৰু বৃদ্ধি কৰে আস-সাদাকাত। সাদাকাত চিট শব্দৰ পৰা আহিছে, সত্য যিটো ৰিয়েল ট্ৰুথ, সেইটোৰ প্ৰতি যদি কোনোবা আহে সেইটো বৃদ্ধি কৰি দিয়ে, কিন্তু শয়তানৰ অচুৱাচ ভুৱা সপোনটো আল্লাহে ধ্বংস কৰি দিয়ে। ওয়াল্লাহু লা ইউহিব্বু কুল্লু কাফাৰিন আসিম, আল্লাহে এনেধৰণৰ প্ৰত্যেকটো পাপিষ্ট লোকক আল্লাহে কেতিয়াও ভাল নাপায়। অৰ্থাৎ শয়তানৰ দ্বাৰা পৰিচালিত হোৱা লোকক আল্লাহে কেতিয়াও ভাল নাপায়। আৰু শয়তানৰ এনে অচুৱাচ আল্লাহে ধ্বংস কৰি দিয়ে আৰু বৃদ্ধি কৰে আস-সাদাকাত, যিটো সত্য সেইটো বৃদ্ধি কৰি দিয়ে। ইন্নাল্লাযীনা আমানু ওয়া আমিলুস সালিহাতি, আল্লাহে কৈছে নিশ্চিতভাৱে যিসকলে আমানু শান্তিত থাকিব বিচাৰে
আল্লাহৰ কথা বতৰাসমূহ বিশ্বাস কৰি সেই অনুসৰি যিসকলে চলি নিজৰ জীৱন তথা সমাজত শান্তি আনিব বিচাৰে ৱাআমিলু ছালিহাত আৰু আমলে সালেহ কৰে ইছলাহৰ পৰা আহিছে এনেধৰণৰ শয়তানৰ প্ৰৰোচনাত পৰি থকা লোকসকলে নিজক যিসকলে পৰিশুদ্ধিৰ কাম কৰে ৱা আকামুছ সালাত আৰু আল্লাহৰ সৈতে এক কমিউনিকেশ্যনৰ কায়েম কৰে ৱা আতু আজ-জাকাত আৰু আল্লাহৰ সৈতে কমিউনিকেশ্যন কৰাৰ ফলত নফছৰ তাজকিয়া হয় মানুহৰ নফছ পৰিশুদ্ধি হয় এইটোৱে আল্লাহৰ চিন্তাটো যাতে মানুহৰ বিবেক যাতে শুদ্ধ পথৰে পৰিচালিত হয় এইটোৱে আল্লাহৰ উদ্দেশ্য মানুহে যেতিয়া আমলে সালেহ কৰিব পৰিশুদ্ধিৰ কাম কৰিব আল্লাহৰ কথা মতে যেতিয়া নিজৰ মাইণ্ডক চলাব আল্লাহৰ সৈতে যেতিয়া সালাত কায়েম কৰিব যোগাযোগ কৰিব ৱা আতু জাকাত তেতিয়া তেওঁলোকে কি আহিব পৰিশুদ্ধি আহিব গতিকে মন কৰিব আল্লাহে শয়তানৰ বিষয়টো হৈছে আৰ্টিফিচিয়েল ডেভেলপমেণ্ট আৰু আল্লাহৰ বিষয়টো হৈছে ৰিয়েল ডেভেলপমেণ্ট যিটো জাকাত দুইটা ডেভেলপমেণ্টৰ বিষয় কিন্তু শয়তানৰ দ্বাৰা যি ডেভেলপমেণ্ট হয় সেইটো হৈছে ফলছ ডেভেলপমেণ্ট আৰু আল্লাহৰ দ্বাৰা নিজৰ মাইণ্ডৰ যিটো পৰিশুদ্ধিৰ ডেভেলপমেণ্ট হয় সেইটো কেতিয়া হ'ব আমলে সালেহ কৰিব লাগিব আল্লাহৰ সৈতে সালাত কায়েম কৰিব লাগিব তেতিয়া তেনে লোকৰ নফছৰ তাজকিয়া হয় চিন্তা চৰ্চাবোৰ বিশুদ্ধ হয় অসত্যবোৰ তেওঁ ত্যাগ কৰিব শয়তানৰ পৰা আঁতৰি আহিব লাহুম আজৰুহুম ইনদা ৰাব্বিহিম সিহঁতৰ বাবে পুৰস্কাৰ সিহঁতৰ প্ৰতিপালকৰ ওচৰত ৱালা খাউফুন আলাইহিম সিহঁতে ভয় কৰিবলগীয়া একো নাথাকে ৱালা হুম ইয়াজানুন আৰু সিহঁতৰ কোনো দুৰৱস্থাও নহয় তো 78ত কৈছে ইয়া আইয়ুহাল্লাযিনা আমানু ইত্তাকুল্লাহ আল্লাহে পুনৰ এনে ধৰণৰ আমানুসকলক সম্বোধন কৰি কৈছে ইত্তাকুল্লাহ আল্লাহৰ তাকৱা ইখতিয়াৰ কৰা অৰ্থাৎ আল্লাহৰ প্ৰত্যেকটো বিষয় তুমি খুব সিনচিয়াৰ হৈ যোৱা বুজিবলৈ চেষ্টা কৰা মানিবলৈ চেষ্টা কৰা সেই অনুসৰি তোমাৰ জীৱনক পৰিচালিত কৰা ইয়ে হৈছে তাকৱাৰ মূল বাস্তৱতা ইয়াৰ মূল অৰ্থ ৱাজাৰু মা বাকিয়া মিনাৰ ৰিবা আৰু বাদ দিবলৈ কৈছে তুমি ইতিমধ্যে যি শয়তানৰ ওচৱাচৰ যিবোৰ চিন্তাধাৰাৰ মাজত আছিলা সেইবোৰৰ তুমি ত্যাগ কৰা তোমাৰ যি আছিলে এইবোৰ বাকিবোৰ তুমি এৰি দিয়া ইন কুনতুম মুমিনিন যদিহে তুমি মুমিন হোৱা তো 79ত কৈছে যে ফাইন লাম তাফালু আৰু যদি আল্লাহে কোৱা মতে যদি লাম তাফালু যদি তোমালোকে তেনে নকৰা ফাজানু বিহাৰবি মিনাল্লাহি ওয়া ৰাসূলিহি তেতিয়া ঘোষণাৰ কথা আহিছে যে আল্লাহ আৰু ৰসুলৰ দ্বাৰা যুদ্ধৰ ঘোষণাৰ কথা কৈছে প্ৰিয় দৰ্শকবৃন্দ ৰিবাৰ অৰ্থ যদি সুদ হয় ইণ্টাৰেষ্ট হয় পৃথিৱীৰ প্ৰত্যেকখন দেশেই প্ৰকৃততে তেওঁলোকৰ ফাইনেন্সিয়েল সাইডটো চলি আছে বেংকিং সিস্টেমৰ ওপৰত প্ৰত্যেকটো বেংকিং সিস্টেমতে ইণ্টাৰেষ্ট জড়িত হৈ আছে এতিয়া ৰিবাৰ অৰ্থ যদি ইণ্টাৰেষ্ট হয় গোটেই পৃথিৱীতে যেহেতু বেংকিং সিস্টেমে দপদপাই গোটেই পৃথিৱীখন চলাই আছে তেন্তে আল্লাহ আৰু তেওঁৰ ৰসুলই যদি যুদ্ধৰ ঘোষণা কৰিছে তাৰ পাছতো যেহেতু বেংকিং সিস্টেম চলি আছে তাৰ মানে কি সেই যুদ্ধত আল্লাহ আৰু ৰসুল কি পৰাজিত হৈছে নেকি নাউজুবিল্লাহ কথা তেনেকুৱা নহয় যদি এনে ধৰণৰ শয়তানৰ ওচৱাচৰবোৰ মানুহে ত্যাগ নকৰে তেতিয়া আল্লাহে ক'ত থাকে আল্লাহৰ কথা বতৰা চিন্তাবোৰ মানুহৰ মাইণ্ডত থাকে ৰসুল মেছেজ ক'ত থাকে ভিতৰত থাকে গতিকে মাইণ্ডৰ ভিতৰত যদি আমি ৰিবা ত্যাগ নকৰোঁ ৰিবা আমি শয়তানৰ ওচৱাচ যদি ত্যাগ নকৰোঁ তেন্তে মানুহক অশান্তিত থাকিব অৰ্থাৎ মানুহৰ মাইণ্ডটোৰ সৈতে আল্লাহ আৰু তেওঁৰ বাৰ্তাসমূহে মানুহক অশান্তিত ৰাখিব তাক হাৰ্ট বুলি বুজোৱা গৈছে ই কোনো ফিজিক্যাল যুদ্ধ নহয় যদি হুদৰ এগেইনষ্টত আল্লাহ আৰু ৰসুলৰ যদি ফিজিক্যাল যুদ্ধ থাকে তেতিয়া গোটেই পৃথিৱী বেংকিং সিস্টেমৰ চলি থকাৰ পাছতো আল্লাহ আৰু ৰসুল কি যুদ্ধ ওপৰৰ পৰা নামি কৰিবলৈ আহিছে নে আল্লাহ আৰু ৰসুল পৰাজিত হৈছে কথাবোৰ কোনো প্ৰাসংগিকতাই নাই আমি আশা ৰাখিম বিষয়বস্তুসমূহ যাতে গুৰুত্বভাৱে চিন্তা কৰে তাৰ পাছত কৈছে ওয়াইন তুবতুম আৰু যদি তুমি ঘূৰি আহা তুমি যদি তোমাৰ ভুল বুজি পাই যদি ৰিবা ত্যাগ কৰি আল্লাহৰ কথা বতৰাৰ প্ৰতি যদি ঘূৰি আহা তাজকিয়াতি নফছৰ যদি তাজকিয়া কৰা আমলে সালেহ কৰা সালাত কায়েম কৰা
তেতিয়া কৈছে যে ৱাইন তুবতুম ফালাকুম ৰুউসু আমৱালুকুম, তেতিয়া সেই ঘূৰি অহাটোৱেই হৈছে তোমালোকৰ সম্পত্তিৰ মূল প্ৰধান বিষয় হ'ব। ৰুউস হ'ব, সি তোমালোকৰ হেড হ'ব। মূল বিষয় হৈছে ঘূৰি আহিলেই তেওঁ প্ৰকৃততে তেওঁ মূল যি প্ৰপাৰ্টি সেই প্ৰপাৰ্টি তেখেতে পাই গ'ল। আমি ঘূৰি আহিব লাগিব, আমি শয়তানৰ অচুৱাচক আমি ত্যাগ কৰিব লাগিব। লা তাজলিমুনা ৱালা তাজলামুন, কৈছে যে তোমালোকে কোনো ধৰণৰ অন্যায় জালিম নকৰিবা আৰু তোমালোকৰ সৈতেও জালিম কৰা নাযায়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি খুব বিষয়বস্তুৰ প্ৰসংগৰ প্ৰতি আমি যদি গুৰুত্ব দি গোটেই বিষয়সমূহ আমি আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ, বিশেষভাৱে 275 পৰা 279 আয়াতকেইটা খুব আপোনালোকে বেছি বেছি অধ্যয়ন কৰি ইয়াৰ মূল বাস্তৱতা বুজাৰ বাবে চেষ্টা কৰক। আমি কেইবাটাও বিষয় আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। পুনৰ কৈছোঁ যে কাকো অন্ধভাৱে অনুসৰণ কৰিব নালাগে। আমাৰ কথা যে আপোনালোকে মানিবই লাগিব এনেধৰণৰ আমাৰ কোনো লক্ষ্য উদ্দেশ্য লৈ আমি ভিডিঅ' কৰা নাই। আমি কেৱল আপোনালোকৰ চিন্তাৰ খোৰাক আল্লাহৰ বাৰ্তাৰ মাধ্যমেৰে দিব বিচাৰিছোঁ। বাকী বিবেচনা সদায় আপোনালোকৰ মাজত থাকিব। আৰু এনেধৰণৰ আমাক যি কোৱা গৈছে যে সুদ হাৰাম, সুদ খোৱা হাৰাম হয় নহয়, এই বিষয়ে আমাৰ আলোচনাৰ মাজত আমি কোনো ধৰণৰ আনা নাই। ইনশাআল্লাহ পৰৱৰ্তী সময়ত আমি এই বিষয় লৈ আহিম। কিন্তু যিটো বিষয়বস্তু আল্লাহে ইণ্টাৰেষ্ট বা সুতৰ ওপৰত কথাই কোৱা নাই, তাক টেম্পাৰিং কৰি ৰিবাক ইণ্টাৰেষ্ট বা সুদ কৰাটো প্ৰকৃততে এক দুৰ্ভাগ্যজনক বিষয়। আল্লাহক যথাযথ সন্মান আমি নিদিয়াৰ অপৰাধত আমি কিন্তু আল্লাহৰ ওচৰত চৰম শাস্তি ভোগ কৰিব লাগিব। আশা ৰাখিম ইনশাআল্লাহ বিষয়বস্তুৰ প্ৰসংগৰ ওপৰত সংগতি ৰাখি গুৰুত্ব উপলব্ধি কৰি যাতে প্ৰত্যেকেই প্ৰত্যেকটো বিষয়ক লৈ চিন্তা চৰ্চা তথা গৱেষণা কৰে। আলহামদুলিল্লাহ। ৰব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।